সকলোকে শুভহাত জনাইছোঁ। আজি সৰস্বতী পূজা। মই ৰাতিপুৱাতে মোৰ স্কুলৰ ফাললৈ আহিছিলোঁ, মানে স্কুললৈ আহিছিলোঁ আৰু কাষৰে এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, কণমানি ছাত্ৰী। মই ছাত্ৰীগৰাকীক দেখুৱাম, তেওঁক এটা সৰস্বতী পূজা বুলি এটা উপহাৰ দিবলৈ আহিলোঁ। 2025 চনৰ মোৰ এইটো 3 নম্বৰ উপহাৰ। গতিকে চাই থাকিব, মই ছাত্ৰীগৰাকীক দেখুৱাম। এইগৰাকী ছাত্ৰী, এওঁ দেউতাক সৰুতে ঢুকালে। বৰ্তমান তেওঁ ককাকৰ ঘৰত আছে, ককাকৰ লগত, ককাক আয়েকৰ লগতে আছে। ইয়াতেই থাকে সৰুৰ পৰাই। গতিকে তেওঁ দেউতাক সৰুতে ঢুকালে, দুৰ্ভাগ্য। তেওঁ মাকক মই পঢ়ুৱাইছিলোঁ। গতিকে অতি দুখৰ বিষয়। গতিকে মইনো কি দিম। আজি সৰস্বতী পূজা উপলক্ষে আমাৰ কণমানিজনীক মই এটা উপহাৰ দিবলৈ আহিলোঁ। উপহাৰটো মানে এইকাৰণেই দিছোঁ যে এপ্ৰিলৰ 1 তাৰিখৰ পৰা নতুন বৰ্ষ আৰম্ভ হ'ব, শিক্ষাবৰ্ষৰ। তেওঁ এইবাৰ 3য় শ্ৰেণীলৈ পাব। গতিকে নতুন বৰ্ষত তেওঁ পঢ়িবৰ কাৰণে যিকেইটা বস্তু প্ৰয়োজন হয়, মই যৎকিঞ্চিত দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিব যাতে ছোৱালীজনী ভৱিষ্যত উন্নত হয় আৰু যাতে ভৱিষ্যতে কিবা প্ৰয়োজন হ'লে মই সকলোখিনি সহায় কৰিম। আৰু এইটো হৈছে তেওঁ ককাকৰ ঘৰ, ককাক আয়েকৰ ঘৰ। গতিকে এইদৰে পঢ়ি শুনি ছোৱালীজনী ডাঙৰ হ'ব লাগিব আৰু যথেষ্ট ভাল ছোৱালী, নম্ৰ ছোৱালী, আমাৰ বিদ্যালয়ৰ ভিতৰত নম্ৰ ছোৱালী। গতিকে আপোনালোকে আশীৰ্বাদ দিব। জয় আই অসম।